কথা এটা এনেকুৱা হ'ল বুলি ভালেই হ'ল দিয়া ল'ৰাটো ঘূৰি আহিলে যেতিয়া আপোনাৰ ল'ৰাটো ভাল হ'ল এতিয়া গুৱাহাটীলৈ নিছে তাক গুৱাহাটীৰ পৰা আহিব আকৌ পিছত বজেনো গৈছে মোক জনালে এতিয়া মই জনালো আৰু নহয় মই এটা কথা কওঁ আকৌ ল'ৰাটো মুগিলে অনা হ'লে মই ভাল পাইছিলোঁ আকৌ মই কথা পাতি দিম দেই মই কি ক'ম আৰু ক'ব নোৱাৰিম দেই বুঢ়াটো মৰি গ'ল নেদেখিলে কিমান দিন হ'ল সি যোৱা এতিয়া আহিছে মইনো নিজৰ মাক যদি হয় ভালেই লাগিছে মোৰ শুনি আপোনালোকে যেনেকে শুনিছে মোৰ তেনেকে শুনি ছোৱালীজনীৰ ফালে গ'লো ধান নিবলৈ গুচি আহিছো আৰু মই ক'ব নোৱাৰিম দেই বুবাইহেঁত খুব ভাল লাগিছে শুনি খবৰটো শুনি আমিও সেই টিভিতে শুনিছো আৰু নিউজ চেনেলবোৰত দি আছে আত্মসমৰ্পণ কৰিছে বুলি ভালে ভালে ঘৰলৈ আহক আৰু বহুত বছৰ আমি দেখাও নাই মইতো একেবাৰে দেখাই নাই এমাহ আছে আমাৰ দেউতা ঢুকালে আৰু 2 বছৰ হৈছে দেউতা দেখি যোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন এতিয়া ভালে ভালে ঘৰলৈ আহক আৰু নিজৰ ঘৰলৈ আহিছে নিজৰ ল'ৰা ভালে লাগিছে ইমান দিনৰ মূৰত আহিছে দেখিবলৈ ঘৰখনলৈ ঘূৰি আহিছে দেউতা জীয়াই থাকোঁতেই বিচাৰিছিলে তাক সি নাহিলে ঘৰখনলৈ ঘূৰি আজি 25টা বছৰ মূৰত আহিছে বুলি আমি ভনী ঘৰতে গৈছিলোঁ গণেশবাৰীত সকাম এখন খাবলৈ শুনিলোঁ টিভিতে দেখিছোঁ সিহঁতে মানুহবোৰে কৈছে এনেকৈ এনেকৈ বোলে আহিছে অৰুণোদয় দহতীয়া বুলি সেনেকৈ বুলি ক'লত মই মাক ক'লোগৈ ৰভাত তলত বহি আছিলে মা এনেকুৱা এনেকুৱা কথা খবৰ আহিছে বোলো সেনেকৈ বুলি ক'লত আমি ভালেই লাগিছে ঘৰলৈ ঘূৰি আহিছে খবৰটো আমি ছ'চিয়েল মিডিয়াত বা আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি গম পাইছোঁ সঠিকভাৱে কথাটো এতিয়াও আমি কনফাৰ্ম নহয় মোৰ বন্ধুৰ বিজিত গগৈ ককায়েক আমি একেই মানে ককায়েক ব্ৰজেন গগৈ তেখেতৰ লগতো মোৰ অলপ সময় আগত কথা হৈছিল তেখেতক মই সুধিছিলোঁ যে কনফাৰ্ম হয়নে নহয় তেখেতে কৈছে মই তোক অলপ সময় পিছত জনাই আছোঁ মই গৈ আছোঁ আমি এতিয়াও সঁচাকৈ আমি কনফাৰ্ম হয় নে নহয় এইটো আমি বুজা নাই কাৰণ অসম চৰকাৰে বা তিনিচুকীয়া জিলা প্ৰশাসনে তেখেতলোকৰ যিটো সংবাদমেল থ্ৰুদি বা তেখেতলোকে যিখিনি আনুষ্ঠানিকভাৱে যিখিনি জনাব লাগে এইখিনি আমাক জনোৱা নাই এতিয়া আপোনাৰ সোধা প্ৰশ্নটোৰ উত্তৰ হ'ল আমি গাঁওখনত আমি এজন মেধাৱী ছাত্ৰ এসময়ৰ খুব মেধাৱী আছিল তেখেতক আমি আজি বহু বছৰে মই বুলিয়ে নহয় আমাৰ গাঁৱৰ সমূহ ৰাইজে আমি তেখেতক লগ পোৱা নাই